ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ক্লাছটোত আমি ডাইলেক্ট্ৰিক্স এণ্ড পলাৰাইজেশ্যন এইটো টপিক চাইছিলোঁ তাৰ ভিতৰত ডাইলেক্ট্ৰিক্স কি মই সেইটো কথা তোমালোকক ক'লোঁ আৰু পলাৰাইজেশ্যন কি আমি পলাৰাইজেশ্যন বুলি ক'লে আমি কি বুজিম ডাইলেক্ট্ৰিকৰ পলাৰাইজেশ্যন তে আমি পালোঁ যে পলাৰ বা নন পলাৰ ডাইলেক্ট্ৰিকৰ প্ৰত্যেকটো এটমত কি আছিল নিজা ডাইপল মোমেন্ট আছিল আৰু নন পলাৰবিলাকত তেনেকুৱা নিজা পাৰ্মানেণ্ট ডাইপল মোমেন্ট নাই কিন্তু যদি আমি এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডত ৰাখোঁ তেতিয়াহ'লে তাত থকা এটমবিলাকৰ বা মলিকুলবিলাকৰ যিবিলাক চাৰ্জ পাৰ্টিকল থাকিব সেইবিলাকৰ ডিছপ্লেচমেণ্ট হৈ পেলাই প্ৰত্যেকটো এটমে তেনেকুৱাকৈ একোটা কি ডাইপল ক্ৰিয়েট কৰিব আৰু ডাইপল মোমেন্ট পাম আমি আফটাৰ প্লেচিং ইন এন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড আৰু ধৰা পলাৰ ডাইলেক্ট্ৰিক এটাতো তেনেকুৱাকৈ যদিও প্ৰত্যেকটো এটমতে ডাইপল মোমেন্ট পাম আমি কিন্তু উইদাউট এনি এক্সটাৰ্নেল ফিল্ড net dipole moment inside the substance will be zero but when it is placed in an external electric field then due to stretching of the charges then every atoms obtain in the dielectric a dipole moment which are aligned in the direction of the electric field তে ধৰা তেনেকুৱা এটা ডাইলেক্ট্ৰিক য'ত ডাইপলবিলাক এনেকৈ ৰেণ্ডমলি থাকিব গতিকে তাৰ ভিতৰত আমি যদি চাব যাওঁ এই স্লেবটোৰ ভিতৰত নেট ডাইপল মোমেন্ট কিমান পাম আমি 0 পাম কিন্তু যেতিয়া আমি তেনেকুৱা এটা ডাইলেক্ট্ৰিকক এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত প্লেচ কৰোঁ তে এখন ইলেক্ট্ৰিক ফিল্ডত এপ্লাই কৰা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত প্লেচ কৰোঁ তেতিয়া এই ডাইপলবিলাকে আমি আগৰ টপিকটোত পাইছিলোঁ যে আগৰ এটা চেপ্টাৰ পাইছিলোঁ যদি এখন ইলেক্ট্ৰিক ফিল্ডত ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত ডাইপল এটা ৰাখোঁ তেতিয়াহ'লে সেই ডাইপলটি সদায় ইলেক্ট্ৰিক ফিল্ডৰ দিশত এলাইনমেণ্ট পায় ন ডিউ টু টৰ্ক এক্টিং অন আ ডাইপল ঠিক তেনেকৈ এই প্ৰতিটো ডাইপলৰ ওপৰত যেতিয়া টৰ্ক এপ্লাই হ'ব ইলেক্ট্ৰিক ফিল্ডখনে যেতিয়া ফ'ৰ্চ এপ্লাই কৰিব তেতিয়া ডাইপলবিলাক ইলেক্ট্ৰিক ফিল্ডৰ দিশত এনেকৈ ৰৈ যাব এনেকৈ থাকি যাব সমানকৈ এইটো এনেকৈ ৰৈ যাব তেতিয়া আমি ডাইপল যিটো মানে ডাইপলবিলাক এনেকৈ এলাইনমেণ্ট পোৱাটোৱে হ'ল এই ডাইলেক্ট্ৰিকটোৱে পলাৰাইজেশ্যন হোৱা বুলি ক'ম ন ডাইলেক্ট্ৰিকটোৰ পলাৰাইজেশ্যন হোৱা বুলি ক'ম তেনেকুৱা হোৱাটোকে পলাৰাইজেশ্যন অফ ডাইলেক্ট্ৰিক বুলি ক'ম ডিউ টু দ্য এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড তে এনেকুৱা হোৱাৰ লগে লগে আমি যদি চাব যাওঁ যে এই ডাইপলটোৰ এইটো পজিটিভ তাৰ ওচৰত নেক্সট ডাইপল এটা আছে য'ত নিগেটিভ গতিকে এইখিনি এটাত নেট চাৰ্জ কিমান হ'ব 0 পাবা ঠিক তেনেকৈ এইখিনি নেট চাৰ্জ কিমান হ'ব 0 পাবা গতিকে এই ছাবষ্টেন্সটোৰ এটা ছাইড এইফালে কি হ'ব নেগেটিভ হ'ব উইথ ৰেচপেক্ট টু ডেট চাইজ এইটোত কি হ'ব তোমাৰ এইফালে ডাইপলবিলাকৰ যিটো পজিটিভ চাৰ্জ থাকিব গতিকে এইটো ছাইড পজিটিভলি চাৰ্জ হ'ব আৰু এইটো ছাইড নেগেটিভলি চাৰ্জ হ'ব তে এনেকুৱা হোৱাৰ লগে লগে ধৰা তুমি এপ্লাই কৰা ইলেক্ট্ৰিক ফিল্ডখন মই ই বুলি কৈছিলোঁ এইখন প্লেট পজিটিভলি চাৰ্জ আৰু এইখন নেগেটিভলি চাৰ্জ প্লেট গতিকে ইয়াৰ ওচৰত যিখিনি ছাৰ্ফেচ থাকিব ডাইলেক্ট্ৰিকটোৰ গেটছ নেগেটিভ চাৰ্জ আৰু এইখন ছাৰ্ফেচত কি হ'ব পজিটিভ চাৰ্জ গতিকে আমি আগতেই পাইছোঁ ইয়াৰ ভিতৰত এতিয়ালৈ কি হ'ব এখন অপজিট ডাইৰেকশ্যনত ইলেক্ট্ৰিক ফিল্ড পাবা যাক আমি ইলেক্ট্ৰিক ফিল্ড ডিউ টু পলাৰাইজেশ্যন আৰু তাক কিহেৰে বুজাম ইয়াক আমি ই পিৰে বুজাম হুইচ ইজ ইন অপজিট ডাইৰেকশ্যন টু দ্য এপ্লাইড ইলেক্ট্ৰিক ফিল্ড তে এখন ইলেক্ট্ৰিক ফিল্ড দিছ ডাইৰেকশ্যন আৰু তাৰ অপজিট ডাইৰেকশ্যনত ইনচাইড দ্য ডাইলেক্ট্ৰিক তাৰ অপজিট ডাইৰেকশ্যনত এখন ইলেক্ট্ৰিক ফিল্ড পাবা গতিকে ইয়াৰ ভিতৰত নেট ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব যাক আমি ৰিডিউচড ইলেক্ট্ৰিক ফিল্ড বুলি ক'ম কাৰণ এপ্লাইড ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো এইখন ইলেক্ট্ৰিক ফিল্ডে কমাই দিব ডিক্ৰিজ কৰাব গতিকে এইটো হ'ব ৰিডিউচড ইলেক্ট্ৰিক ফিল্ড আৰু ৰিডিউচড ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব এপ্লাইড ইলেক্ট্ৰিক ফিল্ডৰ পৰা পলাৰাইজেশ্যনৰ কাৰণে হোৱা ফিল্ডখন বাদ দিবা সেইটো হ'ব ৰিডিউচড ইলেক্ট্ৰিক ফিল্ড যাৰ ডাইৰেকশ্যনটো হ'ব আল্টিমেটলি এইটো দিশত থাকিব ন গতিকে ডাইলেক্ট্ৰিকটোৰ ভিতৰত আমি এখন ইলেক্ট্ৰিক ফিল্ড পাম ইয়াৰ আগত এটা টপিক ডিছকাছ কৰিছিলোঁ আমি যে কণ্ডাক্টিং সাবষ্টেন্সৰ ভিতৰত কোনো ইলেক্ট্ৰিক ফিল্ড নাথাকে ন
যে কণ্ডাক্টৰ যদি আমি চাৰ্জো কৰোঁ তেতিয়াও চাৰ্জখিনি তাৰ সাৰফেসত থাকি যাব ভিতৰত কোনো চাৰ্জ নাথাকে ইয়াৰ ভিতৰতো তুমি টোটাল চাৰ্জ নেট চাৰ্জ স্ট্যাটিক সিচুৱেশন 0 পাম কিন্তু এটা সাৰফেস পজিটিভলি চাৰ্জ আৰু এটা সাৰফেস নেগেটিভলি চাৰ্জ হোৱাৰ কাৰণে ইয়াৰ ভিতৰত এখন ইলেক্ট্ৰিক ফিল্ড এইটো এটা ডিফাৰেন্স মানে কি বিটুইন ডাইলেক্ট্ৰিক্স এণ্ড কণ্ডাক্টৰছ কণ্ডাক্টৰৰ মাজত আমি ইলেক্ট্ৰিক ফিল্ড 0 পাম আৰু ডাইলেক্ট্ৰিকৰ ভিতৰত এখন ইলেক্ট্ৰিক ফিল্ড পাম ডিউ টু পোলাৰাইজেশ্যন আৰু এটা ইলেক্ট্ৰিক ফিল্ডক এই ইলেক্ট্ৰিক ফিল্ডখনে ৰিডিউস কৰিব আৰু ৰিডিউস ইলেক্ট্ৰিক ফিল্ড হ'ব দুটাৰে ডিফাৰেন্স যিখিনি পাবা সেইখিনি হ'ব ৰিডিউস ইলেক্ট্ৰিক ফিল্ড তে এনেকুৱা ক্ষেত্ৰত due to the action of the external electric field এই ডাইলেক্ট্ৰিকটোৰ ভিতৰত তুমি কি পাম induced dipole moment পাম গতিকে induced dipole moment per unit volume of the dielectric ইয়াক আমি এটা নতুন নামেৰে বুজাম যাক কোৱা হ'ব polarization density induced dipole moment in the presence of an external electric field inside a dielectric per unit volume is called polarization density or polarization vector G2 directly proportional to the polarization vector or polarization density directly proportional to the reduced electric field E और याक हमें लिखिब पारि माने के P equal to another constant of proportionality psi E di बुझाम psi E এটুক আমি কি বুলি জানিম ন psi ই ইলেক্ট্ৰিক ফিল্ড হোৱাৰ কাৰণে আমি এইটো তলত দেখিম গতিকে হেতুৰ এটা বিশেষ নাম আছে যাক কোৱা হ'ব ইলেক্ট্ৰিক সাসেপ্টিবিলিটি ইলেক্ট্ৰিক সাসেপ্টিবিলিটি electric susceptibility of the dielectric electric susceptibility of the dielectric the susceptibility মানে নো কি যে আমি এই ডাইলেক্ট্ৰিকটো এখন এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডত প্লেস কৰাৰ লগে লগে তাৰ ডাইপল বিলাক এলাইনমেন্ট হ'ব along the direction of the electric field তে কিছুমান সাবষ্টেন্সৰ কাৰণে এনেকুৱা ধৰণৰ যেটো প্ৰপাৰ্টি হেতু বেলেগ বিলাকতকৈ হয়তো বেছি হ'ব কাৰোবাৰ কম তেনেকৈ এলাইনমেন্ট পোৱাটো কাৰোবাৰ কাৰণে বেছি আৰু কাৰোবাৰ কাৰণে কম হ'ব ডিউ টু সেম ইলেক্ট্ৰিক ফিল্ড গতিকে হেতু মেজাৰমেন্ট কৰাৰ কাৰণে আমি এই সাসেপ্টিবিলিটি সেই টাৰ্মটো ব্যৱহাৰ কৰিম ইউজ কৰিম যাৰ সাসেপ্টিবিলিটি বেছি it gets easily polarized he সহজতে polarization হ'ব আৰু যাৰ সাসেপ্টিবিলিটি কম হি লাহে লাহে polarization হ'ব আৰু হেতুই মেজাৰ কৰিব সাসেপ্টিবিলিটি মানে কি যে কোনো এটা ডাইলেক্ট্ৰিক যদি আমি এখন ইলেক্ট্ৰিক ফিল্ডত ৰাখো তেতিয়ালে কিমান সহজে হি ইলেক্ট্ৰিক ফিল্ডখনত polarization গেইন কৰিব বা polarization হ'ব তাৰে যেটো মেজাৰমেন্ট হেতুকে আমি সাবষ্টেন্সটোৰ susceptibility জানিম ন ইলেক্ট্ৰিক susceptibility বুলি কম তে এইখিনি হল ডাইলেক্ট্ৰিক সম্পৰ্কে জানিব লগা কথা তাৰ উপৰিও আৰু এটা আছে যাক আমি ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থ বুলি জানিম ন হেতু জানিব লাগিব হে টাৰ্মটো ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থ কি যেনেকুৱা ধৰণৰ ডাইলেক্ট্ৰিক এটা যদি আমি এখন বেছি ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ডত ৰাখো হয়তো তেতিয়া ইয়াৰ যেটো ডাইলেক্ট্ৰিক প্ৰপাৰ্টি মানে যেটো ইনসুলেটিং প্ৰপাৰ্টি হে ইনসুলেটিং প্ৰপাৰ্টিটো নাথাকিব বেছি ষ্ট্ৰং এক্সটাৰ্নাল ফিল্ডখন যদি হাইলি ষ্ট্ৰং হয় মানে বেছি ষ্ট্ৰং যদি হয় তেতিয়া হলে ইয়াৰ ইনসুলেটিং প্ৰপাৰ্টি যেটো হেতু লস হৈ যাব গতিকে যেটো ম্যাক্সিমাম ইলেক্ট্ৰিক ফিল্ডৰ যেটো ম্যাক্সিমাম ভ্যালু এটা ডাইলেক্ট্ৰিকৰ কাৰণে হলে তাৰ ডাইলেক্ট্ৰিক প্ৰপাৰ্টিটো বা ইনসুলেটিং প্ৰপাৰ্টিটো থাকি যায় ৰৈ যায় তাত কৰি বেছি হলে কিন্তু হি লস কৰিব ইনসুলেটিং প্ৰপাৰ্টিটো গতিকে হে ইলেক্ট্ৰিক ফিল্ডৰ হে ম্যাক্সিমাম ভ্যালুটোকে কোৱা হ'ব ডাইলেক্ট্ৰিকটোৰ ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থ গতিকে আমি ডাইলেক্ট্ৰিকৰ এক্সাম্পল দেওতে পাইছো যে ওৱাটাৰৰ ডাইলেক্ট্ৰিক ওৱাটাৰৰ মাজেৰে কাৰেন্ট কেতিয়া যাব যে ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ড যদি আমি এপ্লাই কৰো তেতিয়া হে ওৱাটাৰৰ মাজেদি কাৰেন্ট ফ্লো হ'ব বা তাত থকা যিবিলাক চাৰ্জ পাৰ্টিকুলাৰ মানে কি সল্ট মিহলি কৰিও হ'ব হেতু বাৰু পিছত আমি যে ডাইলেক্ট্ৰিক হিচাপে কনসিডাৰ কৰো যে ওৱাটাৰৰ মাজেদি বা এয়াৰৰ মাজেদি যদি আমি কাৰেন্ট ফ্লো কৰাব লাগে তেতিয়ালে তাক কণ্ডাক্টিং কৰাৰ কাৰণে এখন ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ড ৰিকুৱাৰ্ড হ'ব
গতিকে সেই ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ডৰ যেটো ম্যাক্সিমাম ভ্যালু যাৰ কাৰণে ওয়াটাৰ বা এয়াৰ সেইবিলাকৰ ডাইলেক্ট্ৰিক প্ৰপাৰ্টিটো লছ নোহোৱাকৈ থাকি যায় সেই ম্যাক্সিমাম ভ্যালুটোকে আমি কি বুলি কম ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থ বুলি কম গতিকে ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থ ফৰ এয়াৰৰ কাৰণে ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থৰ মানটো ইমান 3 × 10⁶ ভোল্ট পাৰ মিটাৰ হিমান ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ড যদি এপ্লাই হয় এয়াৰত তেতিয়াহ'লে তাৰ ডাইলেক্ট্ৰিক প্ৰপাৰ্টি অৰ্থাৎ ইনসুলেটিং প্ৰপাৰ্টিটো থাকি যাব ইয়াত কৰি যদি বেছি হয় তেতিয়াহ'লে হি তাৰ ইনসুলেটিং প্ৰপাৰ্টি লছ কৰি কণ্ডাক্টিং সাবষ্টেন্সৰ দৰে বিহেভ দেখুৱাব কণ্ডাক্টিং সাবষ্টেন্স হৈ যাব গতিকে এই ম্যাক্সিমাম ভ্যালুটোকে আমি তাৰ কি বুলি কম ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থ বুলি জানিম না গতিকে এইখিনি আছিল ডাইলেক্ট্ৰিক সম্পৰ্কে থুলমূল কথা মই ইয়াৰ আগৰ দিনা হয়তো তোমালোকক পোলাৰ আৰু নন পোলাৰ ডাইলেক্ট্ৰিকৰ বিষয়ে কৈছিলোঁ তাৰ পিছত পোলাৰাইজেশ্যন আৰু পোলাৰাইজেশ্যনৰ পিছত আমি পোলাৰাইজেশ্যন ডেন্সিটি জানিলোঁ ৰিডিউসড ইলেক্ট্ৰিক ফিল্ড কিমান জানিলোঁ তাৰ পিছত সাসেপ্টিবিলিটি অফ এ ডাইলেক্ট্ৰিক সাবষ্টেন্স কি হেতু শিকিলা ইয়াৰ পিছত আমি ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থ কি ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থ জানিলোঁ আৰু এতিয়া এই চেপ্টাৰটো যেটো মানে কি জানিব লগা কথা হেতু হল ইলেক্ট্ৰিক্যাল ক্যাপাসিটেন্স না আমি ক্যাপাসিটেন্স সম্পৰ্কে জানিব লাগিব এতিয়া যে ইলেক্ট্ৰিক্যাল ক্যাপাসিটেন্স মানে কি যে আমি এডাল কণ্ডাক্টৰত যদি চাৰ্জ কৰোঁ তেতিয়াহ'লে সেই কণ্ডাক্টৰলে চাৰ্জ ধৰি ৰাখিব পাৰে না তো এডাল কণ্ডাক্টৰে কিমান চাৰ্জ ধৰি ৰাখিব পাৰিব তাৰ যেটো এবিলিটি টু হোল্ড ডাইলেক্ট্ৰিক চাৰ্জ হেতুকে আমি কি বুলি কম কণ্ডাক্টৰডালৰ ইলেক্ট্ৰিক্যাল ক্যাপাসিটেন্স বুলি জানিম তো ইলেক্ট্ৰিক্যাল ক্যাপাসিটেন্সৰ বিষয়ে জানিব লগা হলে আমি এনেদৰে আহিম ধৰা এডাল কণ্ডাক্টৰত তুমি কিউ চাৰ্জ দিছা এমাউন্ট অফ চাৰ্জ গিভেন টু দা কণ্ডাক্টৰ সে কিমান কিউ আৰু চাৰ্জ যিমান হয় হিমানে তাৰ কি হ'ব পটেনশিয়াল ইনক্ৰিজ হ'ব আগত পাইছো আমি গতিকে পটেনশিয়াল যদি ভি হয় ভি পটেনশিয়ালৰ কাৰণে কণ্ডাক্টৰৰ লগত দিয়া চাৰ্জ যদি কিউ হয় তেতিয়াহ'লে আমি ইয়াত কিউ ইকুৱেল টু এটা কনষ্টেন্ট ইউজ কৰিব পাৰিম সি দি বুজাম যাক কনষ্টেন্ট টু সি হ'ব কিউ ইকুৱেল টু সি ভি और C इक्वल टू पाबा Q by V इतुए হ'ব সেই কণ্ডাক্টৰডালৰ ক্যাপাসিটেন্স ratio of the charge given to the conductor to the potential of the conductor সেই ৰেচিওটোক আমি কণ্ডাক্টৰডালৰ ক্যাপাসিটেন্স বুলি জানিম ইলেক্ট্ৰিক্যাল ক্যাপাসিটেন্স গতিকে ইয়াত যদি মই V মানে 1 পুট কৰো ইউনিট পটেনশিয়াল ইনক্ৰিজ কৰাৰ কাৰণে এডাল কণ্ডাক্টৰত যিমান চাৰ্জ দিব লাগে হেতু হ'ব তাৰ ক্যাপাসিটেন্স না ইলেক্ট্ৰিক্যাল ক্যাপাসিটেন্স অফ এ কণ্ডাক্টৰ ইজ ইকুৱেল টু দা এমাউন্ট অফ চাৰ্জ গিভেন টু দা কণ্ডাক্টৰ টু ইনক্ৰিজ ইটস পটেনশিয়াল বাই ইউনিট এমাউন্ট গতিকে এই সি যেটো পালা তুমি ইয়াৰ কি জানিব লাগিব আমি এসআই ইউনিট জানিব লাগিব এসআই ইউনিটটো হ'ব ফেৰাড कैपिटल एफ डी बुझाम गतिके 1 फैराड इक्वल टू किमान हबो 1 फैराड इक्वल टू 1 कूलम बाय 1 वोल्ट ते एडाल कण्डक्टरर 1 वोल्ट पोटेंशियल इनक्रीज কৰাৰ কাৰণে যদি তাক 1 কূলম চাৰ্জ দিব লাগে তেতিয়ালে সেই কণ্ডাক্টৰডালৰ ক্যাপাসিটেন্স হ'ব 1 ফেৰাড না 1 ফেৰাডৰ ডেফিনেশন তুমি এই ৰিলেশনটোৰ পৰা দিব পাৰিম তে ইয়াত আকৌ জানিব লাগিব নতুন কথা কি যে সিৰ অৰ্থাৎ ক্যাপাসিটেন্সৰ ডাইমেনশন কি হ'ব ডাইমেনশন জানাৰ কাৰণে এতিয়া এবিলাকৰ নিজে পাৰিবা তোমালোকে তথাপিও মই অলপ ইজি কৰি দিছো ডাইমেনশন জানাৰ কাৰণে সিৰ ডাইমেনশন ইকুৱেল টু কিউ ডাইমেনশন ডিভাইডেড বাই পটেনশিয়াল অফ ডাইমেনশন হিকা কিন্তু পটেনশিয়াল মানে আকৌ কি পাছলা ওয়ার্ক ডান আর ইউনিট চার্জ আছিল না ওয়ার্ক ডান per unit charge W by Q তাৰ মানে Q square divided by W তে সিৰ ডাইমেনশন আমি ইয়াৰ পৰা শিকিম বাকিখিনি নিজে পাৰিবা মই কিন্তু জাস্ট এটা লাইন লিখি দিছো আৰু Q square কাৰণে কি হ'ব A square T square আৰু W ৰ কাৰণে কি হ'ব M L square T inverse square না
এইখিনিৰ পৰা তোমালোকে সিম্পলিফাই কৰি লাষ্ট যেটো ডাইমেনশনাল ফৰ্মুলা ফৰ কেপাসিটেন্স হেতু উলাই লবা তে ইয়াৰ পিছত আমি শিকিব লাগিব কেপাসিটৰ আমি কেপাসিটেন্স বুজিলো কি কেপাসিটেন্স হল amount of charge required for a conductor to increase its potential by unit amount hetu hol tar capacitance tar SI unit pala farad gotike 1 farad mane kiman hetu kol janile na je dal conductor jodi 1 coulomb charge dile tar potential 1 volt increase hoy ditale tar capacitance hobo 1 farad te yar pisot ami capacitor ki te edal conductor তেডাল সিঙ্গেল কন্ডাক্টৰ যদি তুমি বাহিৰৰ পৰা তাক চাৰ্জ দিয়া কি হ'ব তুমি যিমান ইচ্ছা সিমান চাৰ্জ তাক দিব নোৱাৰিবা কি কাৰণত যে এটা সময়ত ইয়াৰ পৰা এই চাৰ্জখিনি ডিসচাৰ্জ হ'ব ওলাই যাব ন এটা সময়ত এই চাৰ্জখিনি কন্ডাক্টৰৰ পৰা ওলাই যাব গতিকে তাত আমি যদি আকৌ বেছি পৰিমাণৰ চাৰ্জ মানে কি ষ্ট'ৰ কৰাব লাগে তেতিয়া এটা বিশেষ ডিভাইস আমি ইউজ কৰিম বা তাক বনাই লম যাক আমি কেপাসিটৰ বুলি কম ন কেপাসিটৰ আৰু কেপাসিটৰ বুলি ক'লে কি বুজিবা ইট ইজ এ কম্বিনেশন অফ টু কন্ডাক্টৰস দুডাল কন্ডাক্টৰ থাকিব এডাল কন্ডাক্টৰ কি কৰিম আমি পজিটিভলি চাৰ্জ কৰিম আৰু তাৰ ওচৰত আৰু এডাল ৰাখিম যাক হয়তো কি কৰিম আমি আৰ্থিং কৰিম গতিকে ইন্ডাকশনৰ কাৰণে এডাল যদি পজিটিভলি চাৰ্জ হয় এডাল নেগেটিভলি চাৰ্জ হ'ব তেতিয়া তেনেকুৱা যেটো ডিভাইস সেই ডিভাইসটোকে আমি কি বুলি কম কেপাসিটৰ বুলি কম যত এডাল সিঙ্গেল কন্ডাক্টৰৰ ঠাইত তেনেকুৱা দুডাল কন্ডাক্টৰ একেলগে ইউজ কৰিলে আমি এডালত যিমান থাকিব তাত কৰি বেছি চাৰ্জ ষ্ট'ৰ কৰাব পাৰিম আৰু সেই কিমান চাৰ্জ ষ্ট'ৰ কৰাম এতিয়া তাৰ কেপাসিটেন্স কিমান বেছি হ'ব বা কিমান কম হ'ব সেই কথাটো জানাৰ কাৰণে আমি এতিয়া নতুন থিওৰি এটা শিকিম আৰু এই থিওৰিটো হ'ব ফৰ parallel plate capacitor যেটো তোমালোকৰ কাৰণে একেবাৰে ইম্পৰ্টেন্ট parallel plate capacitor মই নাম ট্ৰেক লাগিব নিছৰবা parallel plate capacitor না এটো ইম্পৰ্টেন্ট থিওৰি তোমালোকৰ কাৰণে তে ইয়াত কি থাকিব দুখন কন্ডাক্টিং প্লেট থাকিব which are placed parallel to each other সেম প্লেট দুখনৰ নাম A আৰু B বুলি কৈছো ন তাত A প্লেটখনক আমি পজিটিভলি চাৰ্জ কৰিম তাৰ ওচৰত প্যাৰেলাল কৰি আনাদাৰ প্লেট B ৰাখিম B প্লেটখনক আমি আৰ্থিং কৰিম ধৰা দুখন প্লেটৰ মাজৰ যেটো সেপাৰেশন হে সেপাৰেশনটো D বুলি ভাবা আৰু প্ৰত্যেকখন প্লেটৰ এৰিয়া কিমান লম আমি A বুলি ধৰি লম প্ৰত্যেকখন প্লেটৰ এৰিয়া A মাজৰ দুৰে সেপাৰেশন কিমান D আৰু ইয়াৰ ভিতৰত কি থাকিব ফ্ৰী স্পেস বা এয়াৰ থাকিল ধৰা না বি প্লেটখনক আমি কি কৰিম আৰ্থিং কৰিম আৰ্থৰ লগত কানেক্ট কৰিম তেতিয়া এইখন প্লেটত দিয়া চাৰ্জ কিউ গতিকে এইখনত কিমান হ'ব ইনডিউসড চাৰ্জ হ'ব - কিউ তেতিয়া হলে প্লেট এৰিয়া আছিল A না প্লেট এৰিয়া কিমান হ'ব এই ধৰা না তাৰ পিছত চাৰ্জ ডেন্সিটি কিমান হ'ব পাত বিলাকৰ দুখন বাটৰ চাৰ্জ ডেন্সিটি কিমান পাবা সিগমা ইকুৱেল টু চাৰ্জ ডিভাইডেড বাই এৰিয়া কিউ ডিভাইডেড বাই এ পাবা দুখন প্লেটৰ চাৰ্জ ডেন্সিটি কেৱল এখনৰ কাৰণে নেগেটিভ পাবা আৰু এখনৰ কাৰণে পজিটিভ হ'ব তে এনেকে দুখন বাটৰ চাৰ্জ ডেন্সিটি জানাৰ পিছত ইয়াত আমি মই কৈছিলো তোমালোকক আগৰ যেটো চেপ্টাৰ আছিল তাত তোমালোকৰ এটা কোৱেশ্চন আছিল এক্সাৰসাইজত কোৱেশ্চন নম্বৰ 24 কি জানি 24 কোৱেশ্চন নম্বৰ কোৱেশ্চনটো চাবা তাত আমাক দুখন প্লেট এনেকে দিয়া আছিল প্লেট দুখনৰ বাহিৰৰ পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব এইফালে বা এইফালে আৰু মাজৰ পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আমি হিচাপ কৰিছিল ন ইয়াত ইলেক্ট্ৰিক ফিল্ডখন এনেকে পাবা ফ্ৰম পজিটিভ টু নেগেটিভ এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড বা সেই ইলেক্ট্ৰিক ফিল্ডখনৰ ষ্ট্ৰেন্থ কিমান হ'ব এতিয়া ইলেক্ট্ৰিক ফিল্ডখনৰ ষ্ট্ৰেন্থ ইকুৱেল টু কিমান আছিল চাৰ্জড প্লেট কন্ডাক্টিং প্লেটৰ কাৰণে
ইলেক্ট্ৰিক ফিল্ড কিমান আছিল আৰু নন কণ্ডাক্টিঙৰ কাৰণে কিমান আছিল যদি চাৰ্জখিনি এফালে থাকে এফালত দেখোন চাৰ্জ থাকিলে সিগমা ডিভাইডেড বাই টুৱাইছ এপচিলন নট না ফ্ৰী স্পেচত গতিকে এইখন তাতৰ কাৰণে ইয়াত ইলেক্ট্ৰিক ফিল্ড যদি ফ্ৰম পজিটিভ টু নেগেটিভ পজিটিভ ইলেক্ট্ৰিক ফিল্ড এফালে পাবা সেইখনৰ কাৰণে একে দিশত পাবা ইলেক্ট্ৰিক ফিল্ড গতিকে যে হ'ল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন দুখন পাতৰ কাৰণে একে দিশত হোৱাৰ কাৰণে প্লাছ হ'ব আৰু সেইখনৰ কাৰণে যেটো চাৰ্জ ডেন্সিটি একে সমান হ'ব এটো বা সিগমা ডিভাইডেড বাই টুৱাইছ এপচিলন নট আৰু ই মানে টোটাল কিমান হ'ব এতিয়া হলে ই মানে পাবা সিগমা ডিভাইডেড বাই এপচিলন নট এটো হ'ব ইলেক্ট্ৰিক ফিল্ড ইন দা স্পেস বিটুইন দা টু প্যারালাল প্লেটস দুখন প্লেটৰ মাজত ইলেক্ট্ৰিক ফিল্ড হ'ব তাৰ ডাইৰেকশ্যন ফ্ৰম পজিটিভ টু নেগেটিভ প্লেট তে ইলেক্ট্ৰিক ফিল্ড জানাৰ পিছত আমি কি জানিম পাত দুখনৰ মাজত যেটো পটেনশিয়াল ডিফাৰেন্স সেই পটেনশিয়াল ডিফাৰেন্সটো জানিম না পটেনশিয়াল ডিফাৰেন্স আমি আগতে পাইছিলো না যে পটেনশিয়াল ডিফাৰেন্স dv ইকুৱেল টু ইলেক্ট্ৰিক ফিল্ড ইনটু dr মানে সেপাৰেশন বিটুইন দা টু পইণ্টস এই ফৰ্মুলাটো যদি ইউজ কৰোঁ potential difference between the two plates v equal to electric field e হ'ব দুৰে মাজত distance কিমান হ'ব d না এটো ফৰ্মুলা ইউজ কৰি হলে আমি potential difference between the two plates v equal to e into d পাবা e মানে কিমান হ'ব e মানে হ'ব sigma by epsilon into d তে sigma মানে আকৌ কিমান আছিল charge density q by a গতিকে q divided by a into epsilon naught into d পাবা এটা হল potential difference between the two plates of the capacitor v equal to q divided by epsilon naught a into d পাবা ইয়াৰ পিছত capacitance formula কি আছিল capacitance of the capacitor c equal to কিমান পাছিলা q by v পাছিলা তে q by v কৰিলে কিমান হ'ব epsilon naught a divided by d হ'ব না q by v কৰিলে epsilon naught a divided by d ইটো হ'ব parallel plate capacitorৰ capacitance মানে ফৰ্মুলা epsilon naught a divided by d যত epsilon হ'ব permittivity of free space a মানে হ'ব area of the plates আৰু d মানে হ'ব plate দুখনৰ মাজৰ distance আমি capacitance টো এনেদৰে লিয়াব পাৰিম এটা capacitor কাৰণে তে কি বুজি পালো ইয়াৰ ৰিলেচনটোৰ পৰা কি বুজি পালা capacitance টো কাৰ ওপৰত ডিপেন্ড কৰিব capacitance টো directly proportional the area of the plates plate দুখনৰ area are directly proportional or it is inversely proportional to the separation between the two plates plate দেখুন ওচৰত ৰাখিলে capacitance বাঢ়িব আৰু যিমানে separation বেছি হ'ব হিমানে তাৰ capacitance টো কমি যাব আৰু কাৰ ওপৰত ডিপেন্ড কৰিব আৰু কাৰ ওপৰত ডিপেন্ড কৰিব epsilon naught তাৰ মানে plate দুখনৰ মাজত যেটো স্পেচ থাকিব না সেই স্পেচ খিনিৰ যেটো permittivity electric permittivity তাৰ ওপৰতো capacitance to depend কৰিব গতিকে এখিনি আমি capacitance to permittivity directly proportional free space হোৱাৰ কাৰণে epsilon naught যদি আমি তাতে বেলেগ substance ৰাখো সে dielectric ৰাখিলে কিমান হ'ব বা conducting medium ৰাখিলে তাৰ capacitance কিমান হ'ব এই কথাবিলাক আমি এই লেসনটোৰ পিছত শিকিম ন ইয়াৰ পিছত ক্লাছত মই হয়তো তোমালোকক parallel plate capacitor এটো আছিল উইদাউট dielectric ইয়াত dielectric নোহোৱাকৈ free space থাকিলে তাৰ capacitance কিমান হ'ব আমি হেতু শিকিলো এতিয়া ইয়াৰ ভিতৰত যদি আমি dielectric ৰাখিলে তাৰ capacitance কিমান হ'ব হেতু কথা শিকিব লাগিব না তে capacitance dielectric ৰাখিলে বাঢ়িব না কমব থুলমূল কথা এটা না যে আমি ইলেক্ট্ৰিক ফিল্ড যদি increase কৰো capacitance c equal to তুমি q by v তে potential বাঢ়িলে capacitance কমি যাব না দৰে potential difference যিমানে বাঢ়ে capacitance টো কিব হিমানে কমি যাব তে potential difference বাঢ়াৰ কাৰণে electric field separation টো একে থাকিব electric field যদি বাঢ়ে v বাঢ়িব তাৰ মানে electric field যদি ইয়াৰ ভিতৰত থকা electric field যদি বেছি হাই হয় strong হয়
তেতিয়াহ'লে আমি কেপাচিটেন্স কিমান পাম কম পাম ডিক্ৰিজেছ উইথ দ্য ইনক্ৰিজ ইন ইলেক্ট্ৰিক ফিল্ড তো আমি আসলতে ইয়াত ইলেক্ট্ৰিক ফিল্ড যদি ৰিডিউচ কৰোঁ বাই প্লেচিং এ ডাইলেক্ট্ৰিক তেতিয়াহ'লে পটেনচিয়েল কমিব দুটা পটেনচিয়েল ডিফাৰেন্স কমিব পটেনচিয়েল ডিফাৰেন্স কমিলে তুমি চাৰ্জটো বেছি দিব পাৰিবা গতিকে আমি ইয়াৰ পিছৰ দিনা তাত ডাইলেক্ট্ৰিক ৰাখি কিনে তাৰ কেপাচিটেন্স কিমান হ'ব আমি সেইটো শিকিম তো এটা কথা তোৰ গম পালা ইয়াত যে পটেনচিয়েল চাৰ্জ একে থাকিব পটেনচিয়েল আমি কমাম পটেনচিয়েল যদি কমাওঁ তেতিয়াহ'লে কি হ'ব কেপাচিটেন্স ইনক্ৰিজ হ'ব পটেনচিয়েল কমাব লাগে ইলেক্ট্ৰিক ফিল্ড কমাব লাগিব ইলেক্ট্ৰিক ফিল্ড কমাৰ হেৰিটো কি আছিল ইলেক্ট্ৰিক ফিল্ড যদি আমি ৰিডিউচ কৰিব লাগে অলপ আগত থাকিলোঁ নহয় ডাইলেক্ট্ৰিকত যে ডাইলেক্ট্ৰিক এটাই সদায় তাৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ডটো সদায় ৰিডিউচ কৰে বাই ইনডিউচিং এন ইলেক্ট্ৰিক ফিল্ড ইন অপজিট ডাইৰেকশ্যন টু দ্য এপ্লাইড ইলেক্ট্ৰিক ফিল্ড গতিকে ইলেক্ট্ৰিক ফিল্ড কমাম পটেনচিয়েল কমিব পটেনচিয়েল কমিলে কেপাচিটেন্স বাঢ়িব অৰ্থাৎ তেনেকুৱা এটা কেপাচিটৰৰ ভিতৰত যদি আমি ডাইলেক্ট্ৰিক ছাবষ্টেন্স এটা প্লেচ কৰোঁ তেতিয়া তাৰ কেপাচিটেন্সটো আৰু ইনক্ৰিজ হ'ব তো ইয়াৰ পিছৰ ক্লাছত আমি সেইটো শিকিম তো আজি ইয়াতে ৰাখিলোঁ ধন্যবাদ তোমালোকে কেৱল এই নোটছখিনি লিখি ল'বা যিখিনি থাকিল মই কণ্টিনিউ দিয়ে থাকিম বাকীখিনিও গতিকে যিমান পাৰে সিমান পঢ়াটো কণ্টিনিউ কৰি থাকা ক্লাছবিলাক চাই থাকিবা কিবা প্ৰব্লেম থাকিলে মোক ফোন কৰি হ'লেও সুধি ল'বা ধন্যবাদ